আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা লৈছে, যিটো সিদ্ধান্তই আমাৰ কৰ্মচাৰীসকলৰ কাৰণে খুবেই এটা ভাল বুলি ক'ব লাগিব। যিহেতু আপোনালোকে অলৰেডি গমেই পায়, আমাৰ অসমৰ কৰ্মচাৰীয়ে, চৰকাৰী কৰ্মচাৰীয়ে যদি কিবা এটা কাৰণত যদি এক্সপায়াৰ হয়, যদি সেই এক্সপায়াৰ হোৱা পৰিয়ালৰ পৰা তেখেতৰ পত্নীয়ে তেখেতৰ 100% যিখিনি তেখেতৰ পাবলগীয়াখিনি পাইছিলে বা তেখেতৰ যিখিনি অৱসৰ গ্ৰহণ সময়লৈকে তেখেতৰ হয়তো এই দৰমহাখিনি লাভ কৰি কেৱল পত্নীয়ে লাভ কৰিছিলে। কিন্তু এতিয়া অসম চৰকাৰে এটা নিয়ম আনিছে, যিটো নিয়মৰ জৰিয়তে পত্নীয়ে লাভ কৰিব 80% আৰু তাৰ মা দেউতাকে, যিহেতু আমাৰ কৰ্মচাৰী মা দেউতাকে লাভ কৰিব 20%। খুব এটা ভাল সিদ্ধান্ত কৰিছে অসম চৰকাৰে বা মাননীয় মুখ্যমন্ত্ৰী, সেইখিনি খুব এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছে। আৰু সেই সিদ্ধান্তৰ জৰিয়তে যাতে নেকি আমাৰ সেই কৰ্মচাৰীৰ পৰিয়ালৰ সকলোখিনি নিশ্চয়কৈ সেইখিনি সুবিধাজনক হ'ব। যিহেতু তেখেতৰ পত্নীও 80%কৈ তেখেতৰ যিখিনি পাবলগীয়াখিনি তেখেতে বুক কৰিব লাগিব, আৰু আমাৰ মা দেউতাকেও 20% বুক কৰিবলৈ পাব। সেয়া খুবেই এটা ভাল খবৰ বা সুন্দৰ ডিচিশ্যন লৈছে অসম চৰকাৰে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে। আৰু যিহেতু সেইখিনি আমাৰ কৰ্মচাৰীসকলৰ কাৰণে খুবেই এটা প্ৰয়োজন আছিলে, সেইখিনি অনাৰ। আৰু এয়া নিশ্চয় আপোনালোকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কি বুলি কৈছিলে, এয়া শুনক। আমাৰ চৰকাৰৰ যেতিয়া কোনোবা এজন কৰ্মচাৰী মৃত্যু হয়, গোটেই কম্পেনচনেট যিটো টকা অকল ঘৈণীয়েকগৰাকীয়ে পাইছে। এতিয়া আমি নতুনকৈ এটা ব্যৱস্থা কৰিব খুজিছো যে 20% বৃদ্ধ দেউতাক মাকে পাব, 80%হে ঘৈণীয়েকগৰাকীয়ে পাব। কাৰণ নহ'লে কেতিয়াবা মই দুখো দিব নোৱাৰো, বহুত যুৱক যুৱতী ডেকা বয়সতে কেতিয়াবা এক্সিডেণ্ট আদিত মৃত্যু হয়। স্বাভাৱিকভাৱে ঘৈণীয়েকগৰাকীয়ে কৰবাত বিবাহ পাশত আবদ্ধ হয়, এইটো কোনো বেয়া কথা নহয়, আমি তাক ভাল বুলিয়ে কওঁ। কিন্তু যেতিয়া ছোৱালীজনী বেলেগ এটা পৰিয়ালত গুচি যায়, বৃদ্ধ দেউতাক মাকৰ, মৃত ল'ৰাজনৰ দেউতাক মাকৰ খুব কষ্ট হয়। আমি অসম চৰকাৰত কি কৰো, কম্পেনচনেট এপইণ্টমেণ্ট আমি বন্ধ কৰিছো। কিন্তু এজন ব্যক্তিৰ চাকৰিৰ সময়ত মৃত্যু হলে চাকৰি থকা কালচোৱালৈকে আমি গোটেই দৰমহা দি থাকো। কিন্তু দৰমহাটো কাক দিওঁ? ঘৈণীয়েকগৰাকীক দিওঁ। এইবাৰৰ পৰা আমি নিয়ম কৰিছো যে 80% দৰমহা আমি ঘৈণীয়েকগৰাকীক দিম আৰু 20% দৰমহা আমি দেউতাক মাকক আমি দিম, যাতে খুব ধুনীয়াকৈ দেউতাক মাকেও এটা ভাল জীৱন লৈ থাকিব পাৰে আৰু ছোৱালীগৰাকীৰো যাতে মংগল হয়।